Hello my dear students, good evening. শুভ সন্ধিয়া সকলোকে মৰম আৰু শুভেচ্ছা যাচিছোঁ। মই তোমালোকক এই ক্লাছটোৰ ইংলিছ এক্টিভিটি বুকটোৰ ইংলিছখনৰ ফাৰ্ষ্ট ইউনিটটোৰ শিপছ ইন দ্য ৰিভাৰ পাৰ্ট 1টো এটা ভিডিঅ' আপলোড কৰিছোঁ, সেইটো চাবা। দীঘলীয়া হয় বাবে মই দুটা ভিডিঅ' বনাব লগা হৈছে। ইয়াতে কি আছে, শিপছ ইন দ্য ৰিভাৰ, এবাৰ ৰিভাইজ কৰি দিছোঁ। শিপছ ইন দ্য ৰিভাৰ মানে নদীত, শিপছবোৰ নদীত। ইয়াত ৰোহন আৰু পিহু, সীমা আৰু হিয়াই মাক দেউতাকৰ লগত পিকনিক খাব গৈছিল। এটা নদী এটাৰ পাৰত সিহঁতে পিকনিক খাবলৈ গৈছিল। তাতে সিহঁতে ব্ৰেকফাষ্ট কৰি উঠি ফুৰিবলৈ নদীটোৰ ওচৰলৈ চাবলৈ আহিছিল। তেতিয়া সিহঁতে দেখিছিল দে চ ট্ৰাছ ফ্লোটিং ইন দ্য ৰিভাৰ। সিহঁতে নদীত কি দেখিছিল, কি ভাহি থকা দেখিছিল, ট্ৰাছ জাবৰ জোঁথৰবোৰ, ফ্লোটিং মানে ভাহি থকা, জাবৰ জোঁথৰবোৰ ভাহি থকা দেখিছিল। দে মানে সিহঁতে। তাৰপিছত তেতিয়া সেই ভাহি থকা দেখি ৰোহনে কি কৈছিল চোৱা, ROHAN, ৰোহনে কৈছিলে উই চি এম্পটি পেকেজ অফ চিপছ ইনষ্টিড অফ চিপছ। এইটো চোৱা, চিপছ দুটা বানান আছে দেই, এটা আছে কি চিপছ, এইটো আমি খোৱা চিপছটো CHIPS চিপছ, ইনষ্টিড অফ চিপছ এইটো আছে SHIPS চিপছ। এইটো হৈছে পানীত চলা এখন যান বাহন, জাহাজ যাক বুলি কওঁ, এইটো হৈছে আমি খোৱা চিপছটো। চিপছ ইনষ্টিড অফ চিপছ চেইলিং মানে ভাহি থকা। আমি তাত কি থকা, ৰোহনে কৈছে যে এতিয়া আমি জাহাজ ভাহি থকা মানে জাহাজ চলি থকা, পানীত জাহাজ চলি থকা দেখা নেপাওঁ। তাৰ পৰিৱৰ্তে আমি কি দেখা পাওঁ, চিপছৰ পেকেট, জাবৰ জোঁথৰ এইবোৰহে ভাহি অহা নদীবিলাকত দেখা পাওঁ। সাধাৰণতে নদীত কোনে মানে এনেকৈ উটি গৈ থাকে, নাওবিলাক, জাহাজবিলাক, হয়নে নহয়? এতিয়া আমাৰ পৰিৱেশ ইমান লেতেৰা কৰে মানুহে, তাৰ পৰিৱৰ্তে তাত আমি জাবৰ জোঁথৰ, চিপছৰ পেকেটহে এনেকৈ দেখিছানে পিকচাৰটোত ভাহি থকা দেখা পাওঁ। সেইটো ৰোহনে কৈ দুখ কৰিছে মানে। উই মাষ্ট ডু ছামথিং, উই মানে আমি, মাষ্ট ডু ছামথিং আমি কিবা এটা কৰিব লাগিব। টু কিপ ধৰি ৰাখিবৰ কাৰণে, আৱাৰ এনভাইৰনমেণ্ট আমাৰ পৰিৱেশটো, ক্লিন মানে পৰিষ্কাৰ, CLEAN আমাৰ পৰিৱেশটো, এনভাইৰনমেণ্ট মানে পৰিৱেশ, আমাৰ পৰিৱেশটো ক্লিন মানে পৰিষ্কাৰ কৰি ৰখাৰ বাবে আমি অতি সোনকালে কিবা এটা কৰিব লাগিব। আমি সোনকালে কৰিব লাগিব, নহ'লে আমাৰ পৰিৱেশটো কি হৈ যাব, বহুত লেতেৰা হৈ যাব। ছামথিং মানে কিবা এটা, কিছু মানে, ছামথিং টু কিপ মানে ধৰি ৰখা, আৱাৰ এনভাইৰনমেণ্ট কিবা এটা আমি ক্লিন মানে পৰিষ্কাৰ কৰিবই লাগিব। উই মাষ্ট আমি চেঞ্জ আৱাৰ হেবিটছ টু ছেভ দ্য ৱৰ্ল্ড মানে হৈছে পৃথিৱী, আমাৰ গোটেই পৃথিৱীখনক ইংলিছত কয় ৱৰ্ল্ড, WORLD ৱৰ্ল্ড। ছেভ মানে আমি ছেভ কৰি মানে আমি কি, সংৰক্ষণ কৰি ৰখা মানে। আৰু অভ্যাস, হেবিট মানে কি, হেবিটছ অভ্যাস। আমাৰ চেঞ্জ মানে সলনি, আৱাৰ মানেতো আমাৰ আৱাৰটো জানাই তোমালোকে, OUR, আৱাৰ মানে আমাৰ। আমি চেঞ্জ মানে আমি কওঁ যে তই চেঞ্জ হ দেই, এইটো শব্দ CHANGE, চেঞ্জ মানে সলনি হোৱা। আমাৰ অভ্যাসবোৰ আমি সলনি কৰিব লাগিব, যদিহে আমি পৃথিৱীখন ধুনীয়াকৈ ৰাখিব বিচাৰোঁ। আমাৰ কিছু বেয়া অভ্যাস আমি সলনি কৰিব লাগিব। সেই ৰোহনে কৈছে এভৰিৱান এগ্ৰিড টু মেক পোষ্টাৰ্ছ টু টিচ মানে শিকোৱা, ফ্ৰেণ্ডছ মানে বন্ধু বান্ধৱবোৰ, এণ্ড নেইবাৰ্ছ মানে ওচৰ চুবুৰীয়া, তোমালোকৰ ওচৰ চুবুৰীয়া, ঘৰৰ আশে পাশে থকা মানুহৰ ঘৰবোৰ, নেইবাৰ্ছ এবাউট দিছ সেই বিষয়ে, এবাউট মানে সেই বিষয়ে আমি কি সকলোৱে, এভৰিৱান প্ৰতিজনে এগ্ৰী মানে সন্মতি দিছিল, সন্মতি জনাইছিল, এগ্ৰীড টু মেক পোষ্টাৰ মানে পোষ্টাৰ কিছুমান সাজি উলিয়াবৰ বাবে, আৰু সেই পোষ্টাৰৰ জৰিয়তে মানুহক, ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱক সজাগ কৰিবলৈ কি কৰিছিলে, পোষ্টাৰ বনাবলৈ সকলোৱে সন্মতি দিছিলে ৰোহনক। দ্য এডাল্টছ ডিচাইডেড টু ক্লিন, দ্য এডাল্টছ জ্যেষ্ঠ ডাঙৰবিলাক, এডাল্টছ বুলি কয়, ADULTS ডাঙৰবিলাকে, ডিচাইডেড মানে সিদ্ধান্ত লৈছিল যে টু ক্লিন মানে পৰিষ্কাৰ, তোমালোকক কৈছোঁৱে ক্লিন মানে পৰিষ্কাৰ কৰি ৰাখা, দ্য
ৰিভাৰ এণ্ড নদীবিলাক পৰিষ্কাৰ কৰি ৰখা আৰু এণ্ড নাইবাৰহুড অফেন। আৰু কি কৰিবলৈ আমাৰ চাৰিওফাল জ্যেষ্ঠসকলে সিদ্ধান্ত লৈছিল যে তেওঁলোকে নদী আৰু চাৰিওফালটো প্ৰায়ে চাফ চিকুণ কৰি ৰাখিবলৈ সকলোৱে সিদ্ধান্ত লৈছিল। জ্যেষ্ঠসকলে সিদ্ধান্ত লৈছিল আমি আমাৰ নদীবোৰ নদ নদীবোৰ আমাৰ ওচৰে পাঁজৰে থকা নদ নদী যিয়ে আমাক প্ৰাকৃতিকভাৱে দিয়া সেইবিলাক আমি কি কৰিম চাৰিওফালে থকা আমাৰ এইবিলাক প্ৰায়ে চাফ চিকুণকৈ ৰাখিম। সকলোৱে সিদ্ধান্ত কৰিছিল আমি মানে আমি আমি should also clean the shore of the river to make the area look beautiful। আমি কি কৰিব পাৰিম আমি আমাৰ যে নদী এই চৰ মানে নদীৰ ওচৰবিলাক কাষবিলাক আৰু আমি কি কৰিব পাৰোঁ উই শুড অলছ' আমি কি কৰিব পাৰোঁ আৰু আমি ওচৰ চুবুৰীয়া আমাৰ ৰাস্তা ঘাটবিলাক প্ৰাকৃতিকভাৱে পোৱা সেইবোৰৰ উপৰিও আমি নদীৰ কিনাৰৰ সেইবিলাকো চাফা কৰিব পাৰোঁ। মানে নদীটোতো পানীখিনিতো চাফা কৰিলে নদীৰ যিটো মাঠুৱাৰী নিচিনা থাকে নদীৰ ছাইডটো থাকে সেইবিলাকো আমি পৰিষ্কাৰ কৰি পেলাই আমি ধুনীয়া আমাৰ সেই এৰিয়াটো লুক বিউটিফুল আমি ধুনীয়া দেখিবলৈ কৰিব পাৰোঁ। ধুনীয়া মানে তাক যাতে ধুনীয়া দেখা পাওঁ আমি তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰোঁ। সেইটো সিহঁতে গোটেইকেইটা আলোচনা কৰিছে আমি গোটেই পৰিৱেশটো কি সলনি কৰি দিব পাৰোঁ। All of them started by cleaning the river at the picnic spot that day। All of them তাৰপিছত কি কৰিছিলে সকলোৱে সেই পিকনিকত যোৱা সকলোৱে all of them সিহঁতে all মানে আটায়ে started মানে আৰম্ভ কৰিছিল by cleaning পৰিষ্কাৰ কৰাৰ বাবে আৰম্ভ কৰি দিছিলে the river at the picnic spot সেই নদীৰ ওচৰত থকা পিকনিকৰ ঠাইখিনি সিদিনাখন সেই নদীৰ মানে চাফা কৰি দিছিলে। মানে সেই পৰিৱেশটো দেখা পাই তেওঁলোকে কি কৰিছিলে সেই নদীৰ চাৰিওফালৰ পৰিৱেশটো চাফা কৰি দিছিলে। আমি ইয়াৰ পৰা এটাই কথা বুজিব পাৰোঁ যে আমি আমাৰ পৰিৱেশটো প্ৰকৃতিয়ে নিজৰ পৰিৱেশ নিজে সুন্দৰভাৱে গঢ়ে আমি মানুহে লেতেৰা কৰোঁ মানুহে ধ্বংস কৰোঁ মানুহে গছ গছনি কাটি শেষ কৰোঁ নদ নদীবোৰ লেতেৰা কৰোঁ আমি যদি চাফ চিকুণকৈ ৰাখোঁ তেতিয়াহ'লে আমি এটা সুন্দৰ পৰিৱেশৰ লগতে আমি এটা সুন্দৰ মানে সুস্থ স্বাস্থ্যৱান বা সুস্থ শৰীৰো আমি লাভ কৰিব পাৰোঁ। সেইটোৱে আমিয়ে কৰিব পাৰোঁ প্ৰকৃতিয়ে আমাক মানে আগতে এইবোৰ চব দি থৈ দিছে খালি আমি মানুহে এইবোৰ ধ্বংস কৰি লেতেৰা কৰি আমি নিজৰ ক্ষতি নিজে মাতি আনিছোঁ মানে নিজৰ ক্ষতি নিজে কৰিছোঁ। ইয়াত প্ৰকৃতিৰ কোনো মানে দোষ নাই আমি মানুহে সৃষ্টি কৰা এইবিলাক লেতেৰা। ধন্যবাদ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা।